वेलकम टू एमई स्टाडी सेंटर। आमी आज आलोचना কৰিবলৈ গৈ আছো নৱমমান শ্ৰেণীৰ সাধাৰণ গণিত অধ্যায় 4 দুটা চলকযুক্ত ৰৈখিক সমীকৰণ অনুশীলনী 4.3 কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন। মই আশা কৰোঁ তোমালোকে এই ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ চাই থাকিবা। আমি আমাৰ পলম নকৰাকৈ আমি আমাৰ আলোচনালৈ আগবাঢ়ি যাওঁ। প্ৰথমতে আলোচনা কৰিম যেহেতু ইতিমধ্যে যেহেতু আমি 4.312 এই দুটা কোৱেশ্চন আগত আলোচনা কৰা হৈছে, এতিয়া আমি আলোচনা কৰিম কোৱেশ্চন নম্বৰ 3। নাম্বাৰ 1, যদি 3, 4 বিন্দুটো 3y = ax + 7 সমীকৰণটো লেখডালৰ ওপৰত থাকে তেনেহলে এৰ মান নিৰ্ণয় কৰা। আমাৰ ইয়াতে এই এটা বিন্দু দিয়া আছে, পইণ্ট দিয়া আছে, x ৰ মান 3, y ৰ মান কিমান 4। এই 3, 4 বহুৱাই আমাৰ এই সমীকৰণটোৰ পৰা কি উলিয়াব লাগিব, এৰ মানটো নিৰ্ণয় কৰিব লাগিব। একেদৰে দ্বিতীয় সমীকৰণটোতো সেম আছে, p আৰু 4 দিয়া আছে, ইয়াতে x ৰ মান p দিয়া আছে, y ৰ মান 4 দিয়া আছে। এই লেখডালৰ সহায়ত আমি কি কৰিব লাগিব, p ৰ মান উলিয়াব লাগিব। ইয়াৰ দুটাৰ এটা সমাধান কৰি আছো, 2 নম্বৰটোকে সমাধান কৰি আছো। এতিয়া যেহেতু P4 বিন্দুটো 4x + y = 6 ৰ লেখডালৰ ওপৰত থাকে। এতেকে 4x + y = কিমান 6। ইয়াৰ পৰা আমাৰ কি উলিয়াব লাগিব, এই বিন্দুটোৰ মান বহাই দিব লাগিব। x = কিমান p আৰু y = কিমান 4। এতিয়া 4 * x ৰ মান p বহাই দিব লাগিব, প্লাস y ৰ মান কিমান 4 = 6। 4p প্লাস এই 4 টো হফালে পক্ষান্তৰ কৰিলে কি হ'ব, মাইনাস হ'ব 6 - 4। 6 ৰ পৰা 4 বিয়োগ কৰিলে কিমান পোৱা যায়, 2 পোৱা যায়। 4p এই 4 ৰ লগত p পূৰণ আছে, হফালে পক্ষান্তৰ কৰিলে কি হ'ব, হৰণ হ'ব। p = 2 / 4। এতিয়া এই 2 ৰে 2 কাটিব পাৰি একবাৰ, 2 ৰে 4 কাটিব পাৰি দুবাৰ, অৰ্থাৎ p = কিমান 1/2। এতেকে নিৰ্ণয় p ৰ মানটো হ'ব, নিৰ্ণয় p = 1/2। এখিনি আমাৰ নিৰ্ণয় কৰিবলগীয়া মান। এখিনি আকৌ এবাৰ চাওক, যেহেতু আমাৰ p বিন্দুটো কি আছিল, p4 আছিল, এই বিন্দুটোৰ x ৰ মান এই p, y ৰ মান 4। এখিনি এই লেখডালৰ ওপৰত থাকে, গতিকে আমি এই x ৰ মানটো বহাই দিছো p আৰু y ৰ মান বহাই দিছো 4। এতিয়া এই 4 হফালে পক্ষান্তৰ কৰিছো, 6 - 4, অৰ্থাৎ 6 ৰ পৰা 4 বিয়োগ কৰিলে কিমান পোৱা যায়, 2 পোৱা যায়। ইয়াতে 4 ৰ লগত কি p2 পূৰণ হিচাপে আছে, হফালে পক্ষান্তৰ কৰিছো, কি হৈছে 2, অৰ্থাৎ 2 4 ৰে হৰণ হৈছে, বিভাজ্য হৈছে। 2 2 ৰ মাজত কাটিব পাৰি একবাৰ, 2 4 ৰ মাজত দুবাৰ, কিমান থাকে p = 1/2। নিৰ্ণয় p ৰ মানটো কিমান 1/2। 4 নম্বৰ কোৱেশ্চনটো আলোচনা কৰিম। যদি 2k - 3 k + 2 বিন্দুটো 2x + 3y + 15 = 0 সমীকৰণৰ লেখডালৰ ওপৰত থাকে, তেন্তে k ৰ মান উলিয়াব লাগিব। আমাৰ ইয়াতে x ৰ মান দিয়া আছে 2k - 3 আৰু y ৰ মানটো দিয়া আছে কিমান k + 2। এই মান দুটা x আৰু y ঠাইত এই মান দুটা বহুৱাই আমি k ৰ মানটো নিৰ্ণয় কৰিব লাগিব। কি কৈছে, যেহেতু 2k - 3 k + 2 বিন্দুটো 2k + 3y + 15 = 0 লেখডালৰ ওপৰত থাকে। আমাৰ এই বিন্দুটো ক'ত থাকে, যেহেতু আমি আগত এনেকা পাইছো, এই xy বিন্দু বা -1 2 এনেকা বিন্দু, অৰ্থাৎ x ৰ ভ্যালু -1, y ৰ ভ্যালুটো কিমান, y ৰ মানটো কিমান 2। সেইদৰে আমি ক'ব পাৰো এইটো আমাৰ হল x ৰ মানটো কিমান 2k - 3 আৰু y ৰ মানটো কিমান, যেহেতু কমাৰে পৃথক কৰা আছে, আৰু এইটো হল k y ৰ মানটো k + 2। এই বিন্দুটো 2k + 3y + 15 = 0 লেখডালৰ ওপৰত থাকে। এইটোৰ এটা আমি লেখ পাম, সেই লেখডালৰ ওপৰত এই বিন্দুটো থাকে, তেন্তে আমাৰ x ৰ মানটো কিমান হ'ব, এইটো আৰু y ৰ মানটো এইটো আমি বহুৱাই দি সমাধান কৰিম। 2 * x ৰ মানটো কিমান 2
minus 3 plus 3 into y মানটো কিমান k plus 2 plus কিমান 15 is equal to 0 এতিয়া 2 ৰে পূৰণ কৰিলে 2 দুগুণে কিমান 4k minus 3 দুগুণে কিমান 6 plus 3k 3 লগত k পূৰণ কৰিলে 3k plus 3 দুগুণে কিমান হৈ আছে 6 হৈছে plus কিমান 15 is equal to 0 এবাৰ লক্ষ্য কৰিলে দেখা যায় -6 আৰু +6 কেনসেল 4k আৰু 3k 4k plus 3k means কিমান হৈ আছে 7k plus 15 is equal to 0 এবাৰ 7k is equal to কিমান 15 হোফালে পক্ষান্তৰ কৰিলে কিমান পোৱা যায় -15 হৈ আছে এতেকে k is equal to কিমান হৈ আছে যেহেতু 7k লগত পূৰণ হিচাপে আছে হোফালে পক্ষান্তৰ কৰিলে -15 divided by 7 এতেকে নির্ণয় k এর মানটো কিমান হ'ব নির্ণয় k is equal to -15 divided by 7 এইখিনি আমাৰ নির্ণয় k এর মান এতিয়া আমি আলোচনা কৰিম 4 5 আৰু 6 5 আৰু 6 এই দুটা কোৱেশ্চন সেম জাস্ট এটাত আমাৰ কি দুটাতে মানে আমাৰ কি কৰিব লাগিব এই বিন্দুটো এইটোৰ ওপৰত আছে না নাই হেইটো আমাৰ নিৰ্ণয় কৰিব লাগিব এই বিন্দুটো এইটোৰ ওপৰত এডাল এই বিন্দুটো এইটোৰ ওপৰত আছে না নাই বা এইটো বিন্দু এইটোৰ ওপৰত এই সমীকৰণ লেখডালৰ ওপৰত আছে না নাই আমাক হেইটো টেস্ট কৰিব লাগিব এইটো আমি কেনেকৈ গম পাম যে এইটো আছে বা এইটো নাই বা এইটো নাই এইটো আছে আমি কেনেকৈ গম পাম যদি এইখিনি সমাধা কৰি আমি সমান চিনৰ দুয়োফালে 7 7 পাও ইয়াতে 7 আছে এইপিনে যদি 7 পাও তেতিয়া হলে আমি কি কম যে না এই বিন্দুটো এই লেখডালৰ ওপৰত আছে আৰু যদি এই বিন্দুটো এই 1 - 2 এইটোত বহুৱাই দি আমি দুয়োপিনে 7 7 নাপাও তেতিয়া হলে আমি কম যে এই বিন্দুটো অৰ্থাৎ 1 - 2 বিন্দুটো এই লেখডালৰ ওপৰত নাই এজ লাইক এজ এই বিন্দুটো -3 2 বিন্দুটো এই সমীকৰণডালৰ ওপৰত বহুৱাই দি আমি সমাধান কৰিম দুয়োপিনে যদি 9 9 হয় এই যেহেতু এইপিনে 9 গতিকে দুয়োপিনে 9 9 হলে আমি কম যে এই -3 2 এই লেখডালৰ ওপৰত আছে আৰু যদি সমান সমান নহয় তেতিয়া হলে আমি কম যে কি -3 2 এই বিন্দুটো এই লেখডালৰ ওপৰত নাই এতিয়া আমি 6 নম্বৰটো সমাধান কৰো বিন্দুটো হল কিমান -3 2 এইটো হল বিন্দু আৰু আমাৰ সমীকৰণডাল হল 4x + 7y is equal to 9 এতিয়া x ৰ ঠাইত বহাই দিম 4 into কিমান -3 plus 7 into 2 is equal to 9 এবাৰ কিমান হয় 3 4 গুণ 12 -12 plus 7 দুগুণে 14 is equal to 9 এতিয়া 14 - 12 is equal to 9 14 নৰ পৰা 12 বিয়োগ কৰিলে কিমান পোৱা যায় 2 পোৱা যায় যেহেতু এই 2 is not equal to 9 যেহেতু 2 is not equal to 9 গতিকে আমি কি কম যে গতিকে -3 2 বিন্দুটো কি নহয় বিন্দুটো এই বিন্দুটো 4x plus 7y is equal to 9 সমীকৰণৰ বা লেখডালৰ ইমানৰ লেখডালৰ ওপৰত নাই কি কম যে বিন্দুটো 4x plus 7y is equal to 9 ৰ লেখডালৰ ওপৰত নাই আৰু যদি এইপিনে 9 আহিছে এইপিনে যদি 9 9 এনেকুৱা 9 9 হলে হেতেন তেতিয়া হলে আমি কলো হেতেন যে -3 2 বিন্দুটো এই লেখডালৰ ওপৰত আছে যেহেতু 9 9 আহা নাই 2 আৰু 9 আহিছে দুটা সমান নহয় গতিকে আমি কম এই বিন্দুটো এই লেখডালৰ ওপৰত নাই
আৰু এটা কথা কৈ আছো যে ইয়াৰ আগৰ কুৱেশ্যনটো অৰ্থাৎ 5 নং কুৱেশ্যনটো যেহেতু আমাৰ এইটো আছিল 1 - 2 বিন্দুটো ইমানৰ লেগডালৰ ওপৰত আছে নে নাই এইটো আছে কেনেকৈ আছে আমাৰ দুই পিনে সমান সমান 7 পাম অৰ্থাৎ 7 ইজ ইকুৱেল টু 7 পাম গতিকে আমি কম যে এই -1 - 2 এই বিন্দুটো এই লেগডালৰ ওপৰত আছে আমি আন এটা কুৱেশ্যন আলোচনা কৰিম সেইটো হ'ল 7 নম্বৰ কুৱেশ্যনটো 7 নম্বৰত কি কৈছে কি শৰ্তত ax + by + 7 ইজ ইকুৱেল টু 0 আৰ্হিৰ সমীকৰণৰ লেখ মূল বিন্দুৰ মাজেৰে যাব এই কোনটো শৰ্তত বা কি শৰ্ত সাপেক্ষে এই সমীকৰণডালৰ লেখডাল মূল বিন্দুৰ মাজেৰে যায় কেনেকুৱা যেহেতু আমাৰ লেখডাল আছিল যেহেতু xy এইটো এটা কি xy সমতল এইটো xy সমতল সৰি এইটো x মাইনাস এইটো x প্লাস এইটো y প্লাস y মাইনাস এই মূল বিন্দু হল এইটো হল মূল মূল বিন্দুটো কিমান o 0 0 ও কিয় দিয়া হয় অরিজিন মিন্স o দি বুঝোৱা হয় o 0 0 অর্থাৎ x এর মান 0 y এর মান দুটা 0 মূল বিন্দুৰ সমীকৰণটো কিমান 0 0 এতিয়া আমি এইটো যেহেতু আমাৰ ax + by + c ইজ ইকুৱেল টু 0 এই সমীকৰণডালক এই সমীকৰণডাল কেতিয়া মূল বিন্দুৰ মাজেৰে যাব অৰ্থাৎ কি শর্ত সাপেক্ষে এই সমীকৰণডালৰ লেখডাল মূল বিন্দু তাৰ মানে এনেকা এই মূল বিন্দুৰ মাজেৰে যাব কোনটো শর্ত সাপেক্ষে এক শর্তটো হল যেতিয়া আমাৰ c ইজ ইকুৱেল টু 0 পাম দ্যাট মিন্স এটো আমি কিমান পাম ax + by ইজ ইকুৱেল টু যেতিয়া 0 পাম তেতিয়া হে আমি কি পাম কি ক'ব পাৰিম এই সমীকৰণৰ লেখডাল মূল বিন্দুৰ মাজেৰে যায় আৰু যদি c = 0 নহয় দ্যাট মিন্স কিবা কিবি হয় বা আমাৰ কি হল ax + by + c ঠাইত কিবা 1 হল 2 হল কিবা -1 -7 কিবা কিবি হল ইজ ইকুৱেল টু 0 তেতিয়া আমি কম যে এই সমীকৰণৰ লেখডাল এই মূল বিন্দুৰ মাজেৰে না যায় কি এই বেলেগ ঠাইৰ মাজেৰে পাৰ হৈ যায় প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল মই ভাবো আজিৰ এই ক্লাছটো তোমালোকে 100% বুজি পাইছে এটো মই ভাবো আৰু যদি বুজিবলগীয়া আৰু কেইটামান কোৱেশ্চন আছে যদি হেকেটা যদি নুবুজে বা কিবা বুজাত অসুবিধা হয় তেন্তে আমাক কমেন্টস কৰিব আৰু যদি এইটো কোৱেশ্চন বুজি পাইছে সম্পূৰ্ণৰূপে বুজি পাইছে তেন্তে জাস্ট এটা কমেন্ট কৰিব ইয়েস বুলি স্যাৰ ইয়েস বুজি পাইছো তো মূল কথা হল কি তোমালোকে ধ্যান লগাই পঢ়িব অকনমান ষ্টাডি কৰিবা তো আমাৰ এইটো চেনেল যদি ভাল লাগিছে লাইক কৰিব যোনে নতুন চাই আছে যিয়ে নতুন চাই আছে প্লিজ সাবস্ক্রাইব কৰিব থ্যাংক ইউ সো মাচ